আপোনালোক সকলোকে মই অন্য এটি ভিডিঅ'লৈ স্বাগতম। আজি মই লৈ আহিছোঁ এটি এডমিশ্যন ন'টিছ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ দ্বাৰা ইছ্যু হোৱা। কৈছে দিছ ইজ ইন কণ্টিনিউৱেশ্যন অফ UG এডমিশ্যন 2026 টাইমলাইনছ এণ্ড গাইডলাইনছ ইছ্যুড বাই লেটাৰ নম্বৰ ইয়াত দিয়া আছে। That sport admission for UG 2026 will be conducted from 15 to 17 June 2026 by the participating higher educational institution in the Assam State Higher Education Admission Portal against the institution-wise, discipline-wise, program-wise vacancies published in the admission portal. তো যিহেতু আমি গম পাওঁ যে 15 আৰু 17 তাৰিখে প্ৰতিটো মহাবিদ্যালয়ত 15 পৰা 17 জুনলৈ স্পট এডমিশ্যন হ'ব। তো তাৰে ওপৰত মানে কৈছে ইন দিছ ৰিগাৰ্ড দি undersigned is pleased to notify the following points. তো mandatory registration on the admission portal for spot admission মানে স্পট এডমিশ্যনৰ কাৰণে পৰ্টেলত মানে মাষ্ট ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, মানে ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগিব। তো participation in the spot admission process shall be subject to the application being duly registered on the Assam State Higher Education Admission Portal. In this regard, in the following shall apply. Applicants who have already registered on the admission portal and possess a valid registration numbers are not required to register again. যদি কোনোবাই মানে অলৰেডি ৰেজিষ্টাৰ কৰিছে আৰু ভেলিড ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে তেওঁলোকৰ আকৌ ৰেজিষ্টাৰ কৰিব নালাগে। এপ্লিকেণ্টছ হু হেভ নট ৰেজিষ্টাৰ্ড on the admission portal may do so from 13 June onwards till 17 June 4 p.m. prior to participating in the spot admission process. তো যোনে যোনে মানে এডমিশ্যন পৰ্টেলত এপ্লাই মানে ৰেজিষ্টাৰ কৰা নাই তেখেতসকলে কি কৰিব পাৰিব 13 জুনৰ পৰা 17 জুন 4 বজালৈকে আবেলি 4 বজালৈকে কৰিব পাৰিব। তো ইনষ্টিটিউশ্যন স্পেচিফিক spot admission policy participating higher education institution may formulate adopt institution specific policies for the conduct of a spot admission. তো এইটো মহাবিদ্যালয়ে নিজৰ তৰফৰ পৰা নিজৰ যোনটো পলিচি আছে তেখেত সেই পলিচিবোৰো এডপ্ট কৰিব পাৰে। তাৰপিছত কৈছে অল ইনষ্টিটিউশ্যন স্পেচিফিক স্পট এডমিশ্যন পলিচিছ এলং উইথ ডিটেইল প্ৰচিজাৰ্ছ এণ্ড গাইডলাইন শ্বেল বি মেণ্ডেটৰিলি পাব্লিছড অন দি ৰেচপেক্টিভ ইনষ্টিটিউশ্যনৰ ৱেবছাইট। এইটো কলেজৰ কাৰণে। তো এইটোৱেই আছিলে আমাৰ মানে বুজি পাইছে নহয় যে স্পট এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব লাগিব। আৰু 17 তাৰিখ লাষ্ট ডেট মানে 17 আগতে কৰিব চেষ্টা কৰিব যিমান পাৰে। চ' এইখিনি আছিলে স্পট এডমিশ্যনৰ ওপৰত। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।